আজি আপোনালোকলৈ লৈ আহিছো মই এটা ইউনিক ৰেচিপি আলু দি মই আজি মুন্স পপ ৰেচিপি বনাই দেখুৱাম আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছো আপোনালোকৰ লগত সকলোখিনি মই শেয়াৰ কৰিম ৰেচিপিটো একদম সিম্পল ৰেচিপি আশা কৰো আপোনালোকৰ ৰেচিপিটো ভাল লাগিব আৰু ৰেচিপিটো যদি ভাল লাগে আপোনালোকে এটা লাইক কৰিব লগতে এটা সাবস্ক্ৰাইব কৰিব আৰু মোৰ ৰেচিপিটো আপোনালোকে সম্পূৰ্ণ চাব আহক এটা বেছি দেৰি নকৰি ৰেচিপিটো আজি আমি আৰম্ভ কৰো ভিডিও আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ মোৰ এই ৰেচিপি যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়ালে প্লিজ এটা সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰিব আলুৰ মুন পপস বনাবৰ কাৰণে মই এনেকে আলু লৈছো তিনটা আলু মই ধুনিয়াকে সিজাই লৈছো আৰু সিজাই মই এখিনি ঠাণ্ডা কৰি লৈছো ঠাণ্ডা কৰি ললে এয়াৰ পৰা পানী মানে নোলাই বেছি আৰু এখিনি মই এতিয়া গ্ৰেট কৰি লম আৰু মই এনেকে ডাঙৰ সৰিয়াটা লৈ লৈছো এনেকে গ্ৰেটাৰ লৈ লৈছো গ্ৰেটাৰখন দি মই গ্ৰেট কৰি লম এনেকে কৰি ললে সুবিধা হয় ভাল হয় বনাবৰ কাৰণে এখিনি মই আলুখিনি এনেকে কৰি লম ৰুকি লম এখিনি ইয়াত এনেকে মই চাওক আলুখিনি ধুনিয়াকে ৰুকি ললো এনেকে মোৰ ৰুকা হৈ গল আৰু মই এনেকে মই লৈ আছো 1 চামুচ চিলি ফ্লেক্স লৈ লৈছো মই এনেকে আৰু মই দি আছো এনেকে অৰ্গেনো মই দিছো 1 চামুচ এনেকে দি আছো মই গোলমৰিচৰ গুৰি 1 চামুচ আৰু দি আছো মই এনেকে আধা চামুচ বেকিং পাউডাৰ আলু লৈছো যেহেতু মই সৰু সৰু তিনটা তাৰ জুখত মই লৈ আছো এনেকে বেকিং পাউডাৰ আধা চামুচ আৰু দি আছো এনেকে সৰু সৰুকে কাটি লোৱা ধনিয়াৰ পাত আৰু দিছো মই এনেকে ঘৰত ৰেগুলাৰ ব্যৱহাৰ কৰা নিমখ 1 চামুচ আৰু মই লৈছো এনেকে চিজ একদম খুব ভাল এটো এনেকে দিলে লৰা চলিও খাব খুব ভাল পাব মই এনেকে এখিনি লৈ লৈছো এনেকে ৰুকি আৰু মই লৈ আছো এনেকে ময়দা মই লৈছো ইয়াত 150 গ্ৰাম ময়দা মই ইয়াত দি আছো মই এনেকে ডাঙৰ চামুচ দি 5 চামুচ আৰু আপোনালোকে ভাবিছে ময়দা নহলে আমি কেনেকে বনাম ময়দা নহলেও আপোনালোকে বনাব পাৰিব ইয়াত আপোনালোকে চাউলৰ গুৰি যেটো পায় হেতু আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব নহলে ব্ৰেড গাম ব্যৱহাৰ কৰিব পাৰিব আৰু নহলে ইয়াত কৰ্নফ্লাৱাৰ ব্যৱহাৰ কৰিব পাৰিব একো প্ৰবলেম নাই গুটে কিটা দি আপোনালোকে বনাব পাৰিব যিকোনো এটা লব একেবাৰে মই ময়দা ব্যৱহাৰ কৰা নাই যেতিয়া দৰকাৰ হ'ব তেতিয়া মই আকৌ ইয়াত ব্যৱহাৰ কৰিম এতিয়া মই এখিনি ভালকে মিক্স কৰি লম খুব ভাল এটা সিম্পল ৰেচিপি ফ্ৰেন্ডস আপোনালোকে ঘৰত বনাব পাৰিব একদম খুব সিম্পল মানে একেবাৰে সিম্পল দেখিছেইটো মই বেছি বস্তু ইয়াত ব্যৱহাৰ কৰা নাই আৰু পানী ইয়াত এতিয়া ব্যৱহাৰ নকৰো পানী ব্যৱহাৰ নকৰাকে মই এই আলু যিখিনি পানী থাকে হেখিনি দি মই এখিনি মিলাই লম ধুনিয়াকে আটাৰ নিচিনা এখিনি সানি লম এনেকে চাওক মই ধুনিয়াকে গুটেখিনি মিক্স কৰি ললো ধুনিয়া মোৰ মিক্স হৈ গৈছে আৰু মোৰ এখিনি পিছত মই আকৌ মই ইয়াত ময়দা 5 চামুচ ব্যৱহাৰ কৰিছো কিন্তু গুটে ময়দা ব্যৱহাৰ হোৱা নাই এখিনি মোৰ থাকি গল আৰু এখিনি মই এতিয়া 3 ভাগ কৰি লম এনেকে মই 3 ভাগ কৰি লৈছো 3 ভাগ কৰি মই ইয়াৰ 1 ভাগ এনেকে লৈ লৈছো আৰু মই এখিনি এনেকে বেলি লৈ আছো এনেকে বেলি ললো চাওক এতিয়া মই এনেকে গিলাস এটা এনেকে লৈ লৈছো নহলে আপোনালোকে এনেকুৱা সৰু ঢাকনি যে পায় এবিলাকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু মই এনেকে গিলাসৰ কোণ দি এখিনি মই ধুনিয়াকে এনেকে কাটি লম এনেকে চাওক মই পুৰা মুনটোৰ নিচিনা কাটি লৈছো দেখিবলৈ আৰু এনেকে মই থৈ আছো আকৌ মই কাটি দেখুৱাই আছো এনেকে চাওক এনেকে কাটি লৈ আছো চাওক লাগিছে না একদম ধুনিয়া এনেকে মই সম্পূৰ্ণ গুটেকিটা কাটি লম এতিয়া
এনেকৈ চাওক ধুনীয়া একদম জোনবাই নিচিনা মই বনাই লৈছোঁ দেখিবলৈ ধুনীয়া হৈছে আৰু এইখিনি মই এতিয়া তেলত ভাজি ল'ম ধুনীয়াকৈ মুন পপছ ভাজিবৰ কাৰণে মই এনেকৈ তেল লৈ লৈছোঁ কেৰাহী বহাই দিছোঁ আৰু তেল মোৰ ধুনীয়া গৰম হৈ গৈছে আৰু মই ইয়াত এতিয়া এটা এটাকৈ এইখিনি দি মই ভাজি ল'ম এনেকৈ চাওক মোৰ ধুনীয়া ফুলি ফুলি আহিছে আৰু মই এতিয়া এনেকৈ লাহে লাহে ওপৰৰ ফালে তেলখিনি আকৌ এনেকৈ কৰি দিম তেতিয়া মানে ধুনীয়াকৈ গাত তেলখিনি লাগি ধৰিব ধুনীয়া লাগি যাব আৰু ফুলি ফুলি আহিব বস্তুখিনি ওপৰলৈ উঠি আহিব চাওক উঠি আহিছে কি ধুনীয়াকৈ আৰু মই এইকেইটা এনেকৈ তল ওপৰ কৰি দিম উল্টাই দিম দেখিছেনে একদম চিম্পুল ৰেচিপি মই আজি আপোনালোকক আলু দি বনাই দেখুৱাইছোঁ এই ৰেচিপিটো আপোনালোকৰ সকলোৰে ভাল লাগিব আৰু ল'ৰা ছোৱালীও খাই খুব ভাল পাব চিম্পুল ৰেচিপি এটা ইউনিক ৰেচিপি এনেকৈ চাওক মোৰ ধুনীয়া গোল্ডেন কালাৰ হৈ গৈছে দেখিবলৈ ধুনীয়া হৈছে এনেকৈ মই ভাজি ল'লোঁ চাওক এইখিনি মই এতিয়া নমাই ল'ম এনেকৈ চাওক মোৰ কালাৰ কি ধুনীয়া হৈছে দেখিবলৈ ধুনীয়া হৈছে চাওক একদম জোনবাই যেনেকৈ আধা জোনবাইটো ওলাই ঠিক সেনেকৈ জোনবাই আধা জোনবাইটোৰ নিচিনা মই বনাইছোঁ এই আলুৰ পপছ মুন পপছ এইখিনি মই এতিয়া নমাই দিম এয়া চাওক মই এনেকৈ আলুৰ এই মুন পপছখিনি বনাই আপোনালোকক দেখুৱালোঁ চাওক দেখিবলৈ একদম ধুনীয়া হৈছে চাওক একদম পূৰা জোনবাইটোৰ নিচিনা দেখিছে আৰু আপোনালোকে এনেকৈ টমেটো চচ দি আপোনালোকে খাব পাৰিব একদম চিম্পুল ৰেচিপি দেখিবলৈ যেনেকৈ ভাল আৰু খাবলৈও তেনেকুৱা টেষ্টি একদম আলু দি বনাই আজি আপোনালোকক মই দেখুৱালোঁ খাব একদম ঠিক তেনেকৈ লাগিব আৰু ল'ৰা ছোৱালীৰ এই ৰেচিপিটো খুব পিয়ৰ ৰেচিপি হ'ব কাৰণ আলু দি বনাইছোঁ আৰু জলকীয়া মই সিমান ব্যৱহাৰ কৰা নাই আৰু আপোনালোকৰ এই ৰেচিপিটো চাই কেনেকৈ লাগিল মোক কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব আৰু যদি ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে এটা ছাবস্ক্ৰাইব কৰিব আৰু আজি মই ইমানতে মোৰ এই ৰেচিপি শেষ কৰিলোঁ আকৌ মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানতে ধন্যবাদ